কৰ্মৰ ফলভিত্তিকভাৱে তিনিটি পৰ্যায় আছে, সঞ্চিত বা প্ৰাৰব্ধ, অনাৰব্ধ, সঞ্চিত, প্ৰাৰব্ধ আৰু অনাৰব্ধ। আৰু আচৰণৰ ভিত্তিক তিনিটি পৰ্যায় আছে, কৰ্ম, অকৰ্ম, বিকৰ্ম। সঞ্চিত কৰ্ম, পূৰ্বজন্মতে আমি কাম কৰিছিলোঁ বেলেগ শৰীৰত থাকোঁতে, সেই কৰ্মৰ যিটো ফল ভুগিবলৈ থাকি গ'ল সেইটো কোৱা হয় সঞ্চিত কৰ্ম। প্ৰাৰব্ধ, পূৰ্বতে আমি যি কাম কৰিলোঁ সেই কৰ্মৰ সম্পূৰ্ণ ফলভোগ সেইটো জীৱনতে নহ'ল, এইটো জীৱনৰ সৈতেও সম্পৰ্ক আছে, সেইটো কোৱা হয় সঞ্চিত, ক্ষমা কৰিব, প্ৰাৰব্ধ কৰ্ম। আৰু যিটো কৰ্ম কৰাৰ পাছত সম্পূৰ্ণ ফল, আমি ফলটো নুভুগিলোঁ, কৰ্মটো কৰিলোঁ কিন্তু ফলটো নুভুগিলোঁ, সেইটো সঞ্চিত। আৰু যিটো কৰ্ম কৰাৰ পিছত সম্পূৰ্ণ ফলটো তেতিয়া নুভুগিলোঁ, এতিয়ালৈ অলপ বাকী আছে, সেইটো কোৱা হৈছে প্ৰাৰব্ধ বুলি। আৰু সেই প্ৰাৰব্ধৰ আধাৰতে আপুনি মই এইটো জন্মত সম্পৰ্কবিলাক পাওঁ। কেনেকৈ? এতিয়া আপুনি মই যি পিতৃ মাতৃ পুত্ৰ ভাৰ্যা সুহিত বন্ধু বৰ্গ ইষ্ট মিত্ৰ কুটুম্ব পাইছোঁ, আপুনি মই কিয় হ'বলৈ পাৰিলোঁ? এই সকলোৰ সৈতে পূৰ্বতে ঋণ আছে, সেই ঋণৰ বাবেহে সেই ঋণ পৰিশোধ কৰিবলৈ এইটো জন্মত সেই জন্মটো পায়, অৰ্থাৎ সেই পৰিয়ালটোত জন্ম পায়। বৰ্তমান সময়ত মোৰ যিটো পৰিয়ালৰ সৈতে বংশ পৰিয়ালৰ সৈতে সম্পৰ্ক আছে সেইটো পূৰ্বৰ ঋণৰ ফল, সেইটো প্ৰাৰব্ধৰ ফল। সঞ্চিত, ব্যক্তি ৰূপত মোৰ যিখিনি কৰ্মৰ ফল এতিয়ালৈকে ভুগিবলৈ আছে সেইখিনি হৈছে সঞ্চিত। আৰু অনাৰব্ধ, এতিয়া আমি যিবিলাক কাম কৰি আছোঁ ইয়াৰ পাছত অনাগত সময়টো আমাৰ নিৰ্ধাৰণ হয়, সেইখিনি হৈছে অনাৰব্ধ। এতিয়া কৰ্মত তিনিটি পৰ্যায়ত আচৰণ হয়। বিজ্ঞানৰ মতে কিবা এটা বস্তু কৰ্ম সম্পাদন হ'বলৈ হ'লে বস্তুৰ স্থানান্তৰ হ'ব লাগিব। এই মোবাইলটো মই 1 ঘণ্টা সময় যদি হাতত লৈ থাকোঁ তেতিয়া এইটো কৰ্ম বুলি কোৱা নহয় বিজ্ঞানৰ দিছে, ইয়াৰ মানে স্থানান্তৰ হ'ব লাগিব, তেতিয়া সেইটোক বিজ্ঞানে কৰ্ম বুলি কয়। কিন্তু আধ্যাত্মিকতাৰ দৃষ্টিৰে কেৱল এই বস্তুটো হাতত লোৱাটোৱেই কৰ্ম নহয়, এই বস্তুটোৰ কথা মনে ভবাটোও কৰ্ম, সেইটোৰ এটা ফল আছে। সেইবাবে চাবচোন আমাৰ মহাপুৰুষৰ দৰ্শনত প্ৰতিটো কথাৰ আগতে আমাৰ তিনিটা কথা সোমোৱাই দিলে, কায় মনোবাক্যে, কায় মনোবাক্যে, যিকোনো কামৰ ক্ষেত্ৰত কায় মনোবাক্যে। এই তিনিওটা কিয় আনিলে? কাৰণ এই তিনিওটাৰ জৰিয়তে কৰ্ম আচৰণ হয়। কায় মনোবাক্যে জীৱে যতে ক আচৰে, তাহা কবুলয় কৰ্ম জানিবা নিশ্চয়ে। মানে মই হাতে কামে কিবা এটা ক্ৰিয়া আচৰণ কৰিছোঁ সেইটোতো কৰ্ম হ'লেই, মুখেৰে কিবা এটা কৈছোঁ সেইটোও কৰ্ম, মুখেৰে কিবা এটা কোৱাৰো ফল থাকে। মই যদি ভাল কথা কওঁ তেতিয়া ভাল ফল পাম, আৰু যদি বেয়া কথা কওঁ তেতিয়াহ'লে বেয়া ফলটো পাম। আৰু সিমানেই নহয়, মনেৰে চিন্তা, মই হাতেৰে ভাল কাম কৰিছোঁ, মুখেৰে ভাল কথা কৈছোঁ, মনেৰে যদি বেয়া চিন্তা কৰোঁ তেতিয়াহ'লে তাক ইন্দ্ৰিয়াৰ্থান বিমূঢ়াত্মা মিথ্যাচাৰ উচ্যতে, যে ইন্দ্ৰিয়ৰ অৰ্থে আচৰণ কৰা সেইটো মিথ্যাচাৰ বুলিহে কোৱা হৈছে। মানে তাৰ জৰিয়তে আমি ফলটো ভুগিব লগা হয়। আৰু সেই কৰ্ম আচৰণৰ ক্ষেত্ৰলৈ যাবলৈ হ'লে এই 3 প্ৰকাৰৰ কৰ্মৰ কথা কৈছে, যে কৰ্ম, অকৰ্ম, বিকৰ্ম। বেদে যাক বিহি আছে তাকে বোলে কৰ্ম। বেদে মানে কি? শাস্ত্ৰ, শাস্ত্ৰবিহিত যিবিলাক ক্ৰিয়া সেইবিলাকে হৈছে কৰ্ম। শাস্ত্ৰই কোনবিলাক কৰ্ম বিধান দিছে সেইটো কথা কাৰণেতো আমি শাস্ত্ৰ চবে সকলো সময়তে লুটিয়াই পেলাই মই এইটো কাম কৰিবলৈ আগবাঢ়িছোঁ, এইটো শাস্ত্ৰত আছেনে নাই চাই ল'ম নি, এইটো কথা কোৱা হোৱা নাই। শাস্ত্ৰবিহিত কৰ্ম মানে কেনেকুৱা কৰ্মৰ কথা কৈছে? যিটো কাম কৰিবলৈ যাতে কোনো ধৰণৰ কপটতা নাই, কাকো কষ্ট দিয়া হোৱা নাই, কাৰো হিংসা আচৰণ কৰা হোৱা নাই, কাৰোকো ঠগ প্ৰবঞ্চনা কৰা হোৱা নাই, সেইখিনিতো শাস্ত্ৰবিহিত কৰ্ম, হয়নে নহয়? যিটো কাম কৰিবলৈ যাতে কাৰোবাক ঠগ প্ৰবঞ্চনা কৰিব লগা হৈছে, কাৰোবাক দুখ দিয়া হৈছে, কাৰোবাৰ হিংসা আচৰণ কৰা হৈছে, সেইটোতো শাস্ত্ৰবিহিত কৰ্ম হ'ব নোৱাৰে। গতিকে এইটো সাধাৰণভাৱে কিছুমান কথা আমি ভাবিব লাগে। বেদে যাক বিহি আছে তাকে বোলে কৰ্ম বুলি কওঁতে সহজভাৱে আমি কি বুজিম? যিটো কৰিবলৈ যাতে কাকো কষ্ট লাগিলে যিয়েই নহওক, এইটো নহয় বোলে ধৰ্মৰ কাৰণে কিছুমানক কেতিয়াবা আমি প্ৰতাৰণা কৰিব লগা হয়, সেইটো সম্ভৱেই নহয়। কিছুসকলে কয়, এনেকুৱা উদাহৰণ আছে, মিছা কথা কৈ আপোনাৰ কি কয়, বহুত ডাঙৰ অনুষ্ঠান পাতে, কৈছোঁ আৰু বহুত ডাঙৰ অনুষ্ঠান পাতে, আনক মিছা কথা কৈ পেলাই টকা পইচা আনে, বোলে ধৰ্মৰ কাৰণেহে কৈছে, একো নাই, এইটো ডাঙৰ ভুল কাম। কাৰণ অধৰ্ম মাৰ্গেৰে অৰ্জন কৰা ধনেৰে যদি সহস্ৰ অশ্বমেধ যজ্ঞও পাতে তেতিয়াহ'লে তাৰ কোনো ফল নাই। কাৰণ আমি ধনক হাতৰ পৰা ধৰি লওক এটকা এটা পৰিলেও আমি কি বুলি কওঁ? হাতৰ পৰা তোলোতে মাতিবা কৃষ্ণ বুলি কওঁ নে নকওঁ? কেলৈ কওঁ বাৰু? এইটোতো আমাক ধৰি লওক স্বভাৱগতভাৱে আমাৰ মুখৰ পৰা ওলাই যায়, কোনেওতো নিশিকায়।
পইচাটো পৰিলে কৃষ্ণ বুলি তুলিব বুলি কিয় ওলায় তাতকৈ কাগজখন পৰিলে মই কৃষ্ণ বুলি তোলোঁ নি নুতুলোঁ নহয় কাপোৰখন পৰিলে কৃষ্ণ বুলি তোলোঁ নি নুতুলোঁ নহয় কিয় পইচাটো পৰিলে কৃষ্ণ বুলি তোলোঁ পইচা বা ধন নহয় জানো ধনৰ অধিষ্ঠাত্ৰী বুলি কাক জানো আমি লক্ষ্মী কোননো নাৰায়ণৰ পত্নী নহয় জানো জগতৰ ঈশ্বৰৰ পত্নী নহয় জানো জগতৰ ঈশ্বৰৰ পত্নী মানে তেওঁ যদি জগত পিতৃ লক্ষ্মী জগত মাতৃ হয়নে নহয় মাতৃৰ ভাৱ জড়িত হৈ আছে আমি ধনক কেৱল বিষয়ভোগৰ এটা বস্তু বুলি জ্ঞান নকৰোঁ আৰু যদি মাতৃ বুলি জ্ঞান কৰোঁ সেইকাৰণে চাবচোন গুৱা পাণটো আগবঢ়ালেও তাত এটকা এটাও দিয়ে নে নিদিয়ে কিছুসকলেতো আমি ক'ব পাৰোঁ নে ধৰ্মকবিলাকৰ পইচাটো কি টকা হৈছে নহয় এটকা এটা হ'লেও তাত দিয়া হয় প্ৰতিটো কৰ্মতে কিয় দিয়া হয় মাতৃৰ আশীষৰ তাত প্ৰয়োজনীয়তা আছে নহয় জানো তাত লক্ষ্মীৰ উপাসনাৰ কথা কোৱা নাই পৃথক ৰূপত যি পুত্ৰই সেই মাতৃক অপমান কৰিব সেই স্থানত জানো তেওঁ কিবা কল্যাণ হোৱা সম্ভৱ হ'ব নহ'ব সেইকাৰণে পৰীক্ষিতে কলিক থাকিবলৈ ক'ত দিছিল পোনপ্ৰথমে যোৱা পাহাত কি কৰা হয় মাতৃকে উৰুৱাই দিয়া হয় তাতকৈ অধম পুত্ৰ কোন আছে হয়নে নহয় মানে সেই ধনৰ প্ৰতিও যেতিয়া এইটো ভাৱ থাকিব মাতৃবৎ জ্ঞানটো থাকিব কাৰণ কাৰ অংশ কাৰ স্বৰূপ হয় তেতিয়াহ'লে সেই ধনক অৰ্জন কৰিবলৈ যাওঁতে যদি মই কিবা অসৎ মাৰ্গেৰে অৰ্জন কৰোঁ তেতিয়াহ'লে তাৰ মই ভাল ফল কিবা আশা কৰিব পাৰোঁনে সেইকাৰণে কোৱা হৈছে অধৰ্মৰে অৰ্জন কৰা মই বহু পইচাও যদি ধৰ্ম মাৰ্গত লগাই দিওঁ এইটো নহয় বোলে 100 টকা মই কাৰোবাক ঠগি ঘটিলোঁ তাই বোলে 50 টকা মই লাভ কৰিম 50 টকাই নামঘৰ নামত দান দি দিম হৈ যাব মোৰ একদম কৰ্ম বেলেঞ্চ হৈ যাব এইটো ভুল ধাৰণা হয়নে চাবলৈ গ'লে কলিতটো এতিয়া দ্বাদশতটো ইমানলৈকে লিখা হৈছে যে দান পুণ্য কৰিলে মুহুৰ হৈব খ্যাতি হেন দম্ভভাৱে ধৰ্ম আচৰিবে আতি কেতিয়াবা দেখাও যায় যে মই কৰিছোঁ বুলি মানে ধৰি লওক এই গামোচা পিন্ধিবলৈহে কিছুমান কাম কৰা নিচিনা হয় হয়নে আগতে ৰজা মহাৰাজাবিলাকে ইমান ডাঙৰ মঠ মন্দিৰ বনাই থৈ গ'ল ক'তো নিজৰ নাম লিখি থৈ নগ'ল আজিকালি চকী এখন দিলেও নামটো লিখি দিব লাগিব হয়নে কিবা এটা সামাজিক ৰূপত কৰিলে নিস্বাৰ্থ ভাৱটো লাগে সেইটো লাগিলে ময়ে কৰিছোঁ বা আপুনিয়ে কৰিছোঁ জৰুৰী নহয় যে সমাজে জানক ঈশ্বৰে জনাটো প্ৰয়োজন তেওঁ চিলেকশ্যনত আহিলে চবৰে চিলেকশ্যনত গুচি আহিম আৰু যদি মানুহৰ চিলেকশ্যনত আহিছোঁ কিন্তু তেওঁ চিলেকশ্যনত অহা নাই তেতিয়াহ'লে লাভ নাই উদাহৰণ এই পুতনাই আছিল পুতনাই যেতিয়া মানে কৃষ্ণক কোলাত তুলিবলৈ গৈছিল ঋষিমুনিসকলেও ইমান ভাগ্য নাই ঈশ্বৰৰ চৰণ চুবলৈকে নাপায় পুতনাই কোলাত তুলি ল'বলৈ পাইছে পুতনাই যেতিয়া বোলে নন্দ কথা প্ৰসংগত আহিছে আৰু সেইকাৰণে ক'বলগীয়া হৈছে যেতিয়া পুতনা বোলে ভগৱান কৃষ্ণৰ কোলাত তুলিবলৈ ব্ৰজধামত প্ৰৱেশ কৰা প্ৰতিটো খোজতে পুতনাৰ সহস্ৰ কল্পত এজন ব্ৰহ্মাই অৰ্জন কৰা পুণ্য উদয় হৈ গৈ আছিল প্ৰতিটো খোজত জগতৰ ঈশ্বৰৰ ওচৰলৈ গৈছে কিন্তু যেতিয়া ভগৱান কৃষ্ণৰ ওচৰ পালে ভগৱান কৃষ্ণই বোলে চকু দুটা যেতিয়া তেওঁ ঢাকি দিলে পুতনাক দেখি তেতিয়া বোলে পুতনাৰ নিমেষতে সেই সহস্ৰ কল্পৰ নষ্ট হৈছিল এইবিলাক বোলে কোৱা কথা পুতনাক বোলে তেতিয়াহ'লে জননী সমান গতি কেলৈ দিলে জননী সমান গতি দিয়াটো প্ৰয়োজন নহয় সেই স্নেহটো পুতনাই অনুভৱ কৰিব পাৰিলে নে নাই পৰা সেইটো ডাঙৰ কথা হয়নে নহয় যেনেকৈ মাক দেউতাকৰ যেনিবা দুটি সন্তান আছে এটি সন্তানে কথা ক'লে শুনে এইটোৱে নুশুনে মৰম দুইটাকে কৰে কিন্তু যিটো ল'ৰাই কথা ক'লে নুশুনে সেই ল'ৰাটোৱে পিতৃ মাতৃৰ সেই স্নেহটো অনুভৱ কৰিব নোৱাৰে জীৱনত হয়নে কিন্তু পাওঁতে সিও সম্পত্তিৰ ভাগ পায় গতিকে সম্পত্তিৰ ভাগ পোৱাতে জৰুৰী নহয় পুতনাই ভাগ পালে জননী সমান গতি পালে কিন্তু ঈশ্বৰৰ স্নেহটো পালে জানো নাপালে যিটো স্নেহ মাতৃ যশোদাই পালে ভগৱানে তেওঁ ভয়ংকৰ ৰূপটো দেখি চকু ঢাকি দিয়া নাছিল নহয় পুতনাই ৰূপটো সলাই গৈছিল আছিল ৰাক্ষসী হৈ গৈছিল এগৰাকী সুন্দৰী মহিলা ভদ্ৰ মহিলা গতিকে আমি ঈশ্বৰৰ সন্মুখলৈ আহিছোঁ ভিতৰত মোৰ যদি কিবা কপটতা বেয়া ভাৱ আছে ধুনীয়াকৈ ইয়ালৈ ভকত হৈ আহিছোঁ ঈশ্বৰে মোক চাবনে ভুলতো নাচায় সেইকাৰণে ঈশ্বৰৰ দৰ্শনত গুৰুত্ব এটা দিয়া হোৱা নাই ঈশ্বৰৰ দৰ্শনটো ঈশ্বৰে ইচ্ছা কৰিলেও আমি নোৱাৰোঁ অৰ্জুনক যেতিয়া দশম যুগত একাদশত যেতিয়া ঈশ্বৰৰ বিশ্বৰূপ দৰ্শনত ভগৱন্তৰ বিশ্বৰূপ দেখুৱায় তাৰ আগমুহূৰ্তত অৰ্জুনক জ্ঞান চক্ষু দিছিল নে নাই দিছিল জ্ঞান চক্ষুৰ জৰিয়তে ভগৱন্তক দৰ্শন কৰিছিল বিশ্বৰূপ কিন্তু অৰ্জুনে ক'লে কি প্ৰভু তুমি এই বিশ্বৰূপ সম্বৰণ কৰা তোমাৰ এই ৰূপটো মই চাই থাকিব পৰা নাই তুমি আকৌ দ্বিভুজ ৰূপত গুচি আহা অৰ্জুনক জ্ঞান চক্ষু দিয়াৰ পাছতে যেতিয়া তেওঁ এইটো কথা স্বীকাৰ কৰিছে যে তোমাৰ এই বিশ্বৰূপ চাই থকাৰ সামৰ্থ্যতা মোৰ নাই তেতিয়াহ'লে আপুনি মই আশা কৰাটো সম্ভৱ হয় জানো নহয় আৰু ঈশ্বৰ দৰ্শনতো পৰিৱৰ্তন নহয় যদি অন্তৰ শুদ্ধি নহয় কাৰণ দুৰ্যোধন দুঃশাসন এইবিলাকেও ঈশ্বৰক দেখিছিল পৰিৱৰ্তন কাহানিও নহ'ল কৰ্ম যেতিয়ালৈকে শুদ্ধ নহয় তেতিয়ালৈকে অন্তৰত ভাৱ উপজাটো সম্ভৱ নহয় কৰ্ম যদি শুদ্ধ হয়
তেতিয়াহ'লে তেওঁ পাবলগীয়া বস্তুটো পাবলগীয়া পথদৰ্শন নিজৰ জীৱনত প্ৰাপ্ত কৰিবই। সেইকাৰণে সদায় প্ৰয়োজন শাস্ত্ৰ বিহিত কৰ্ম কৰাটো। এই বোলে আজি কলিযুগত আৰু ইমানখন ধৰ্ম কৰ্ম কৰি থাকে, কোনে কৰি থাকে? কলিযুগত বোলে এইবিলাক অধৰ্ম হ'বই। সঁচা কথা, এইটো কলিযুগত অধৰ্মৰ প্ৰচাৰ বেছিয়েই। কিন্তু সেইখিনি সময়ত আপুনি মই মূৰ্খ হ'ব নালাগে। মূৰ্খ কোন হয়? মই যেতিয়া মোৰ গাটোত জণ্ডিছ হোৱা লক্ষণবিলাক দেখা পাইছোঁ, মই যেতিয়া মোৰ নিজৰ গাটোত জণ্ডিছ হোৱা লক্ষণবিলাক দেখা পাইছোঁ, তেতিয়া মই এইটো ক'ম নি জণ্ডিছ হৈছে হ'বই আৰু? এইটো বোলাটো মূৰ্খ হ'ব নে নহ'ব? মই যদি দেখিছোঁ যে মোৰ জণ্ডিছ হৈছে, তেতিয়া মই ডাক্তৰৰ ওচৰলৈ যাম। যেতিয়া আপুনি মই দেখিছোঁ যে কলিযুগ অধৰ্ম হৈছে, লক্ষণবিলাক দেখিছোঁ, তেতিয়া চিকিৎসা কৰিব লাগে। আকৌ চিকিৎসা কেনেকৈ কৰিম? ধৰ্মক ধৰি। কলি সকলো স্থানতে নাই নহয়, কেইটামান স্থানত দিছিল। সকলোৱেতো জানে, যোৱা পাখা মদ্যপান নহয় জানো, পৰস্তি সংগ, যিয়ে অনাউদ্দেশ্য কৰি কৰা জীৱহিংসা নহয়নে, সীমাটো সুবৰ্ণ, এইকেইটা স্থানতে কলি থাকে। অকণমান আঁতৰি থাকিলেই হ'ল। কিন্তু সমস্যা ক'ত? গোটেই মানৱ জাতি এইকেইটা পাছতে লাগি আছে। যোৱা পাখা নেখেলাকে আজিকালি বিয়াখনো নহয়, তাচপাত কেইখিলা নোলালে মিটিং কুটুম নাহেই নহয় জানো? পানীকণ নুগুটালে ডাঙৰ একো পতা সম্ভৱেই নহয়। আৰু এনেকুৱা এটা শিক্ষিত যুগত মই বাস কৰিছোঁ। টাউনলৈ যাওঁ, হোল্ডিংবিলাক কিহৰ দেখিব? মদৰ বটলৰ দেখিব। খোলাকৈ কৈছোঁ আৰু যোনে যি ভাগক। আপোনাৰ শিখৰৰ পেকেটৰ নহয়নে? ভাওনা এখন পাতিলেও দোকানখনত কি বিকিব? কি খাবলৈ যাব? তেতিয়াহ'লে সমস্যাটো ক'ত হৈছে? অসুৰতকৈ অধজ গুচি গ'লোঁ। অসুৰৰ দিনতো এনেকুৱা নাছিল। অসুৰৰ দিনত মদৰ এডভাৰটাইজ নিদিছিল নহয়নে? কিন্তু চিন্তাধাৰাটো যদি এইটো হয়, গাখীৰ বিক্ৰী কৰা এজনে খুজি ক'বগৈ লাগে গাখীৰ লাগিব নেকি? ইবিধ বিক্ৰী কৰা এজনে জংঘলৰ ভিতৰত হ'লেও, গুহাৰ ভিতৰত হ'লেও বিচাৰি যাব। সেইটো মানসিকতা আৰু কি ক'ব? এবাৰ বুজিছেনে, নামঘৰী এজন গধূলি নামঘৰত চাকি জ্বলাই পেলাই উভতি গুচি আহিছিলে। ইফালৰ পৰা এজনত দেখিলে গোটেই ৰাস্তাটো আৱৰি আহিছে। আৰু এইবিলাক বুজাবলৈ কোৱা কথাহে, শাস্ত্ৰত লিখা কথাটো নহয়। কাৰণ কিছুমান কথা প্ৰসংগত ওলাই যায়, মায়াবদ্ধ জীৱ, প্ৰসংগ আহিবই আৰু উপায় নাই। ইফালৰ পৰা আহিছে, দেখিছে গোটেই ৰাস্তাটো জুৰিছেহে। তেতিয়া নামঘৰীজনে কৈছে, বোপাইও তই যি খাইছ খা, এৰিব নোৱাৰ, অন্ততঃ অকণমান এই খোজকেইটা থৰ ধৰিব পৰাকৈ খাচোন। তেতিয়া উঠিল খং। সেইটো সময়ত আৰু খংটো অকণ বেছিকৈ থাকে নহয়। এতিয়া শুনিব, এই কথাষাৰ কৰিলোঁ নহয়, ছ'চিয়েল মিডিয়াত প্ৰচাৰ হোৱালৈকে এজনে কমেণ্ট লিখিব, আপুনি খাই চাইছে চাগে। এতিয়া মানসিকতাটো তেনেকুৱা হ'লেও উপায় নাই। আৰু যেতিয়া সেই বুলি কোৱাৰ লগে লগে ইজনৰ খং উঠিলে। খং উঠাৰ লগে লগে নামঘৰীয়াক ক'লে, আপুনি ভাল বস্তু খাই ন, আপোনাৰ কিটো হৈছে? আপোনাৰ গাত কি বল হৈছে? এই আমুকক হৈ খুটাটোকে লৰাই দেখুৱাওকচোন, আপোনাৰ যদি ইমান ভাল বস্তু খাই বল হৈছে। সেইটো কি কথা? মই ভাল বস্তু খালি বুলি কি মই কাৰোবাৰ ঘৰত পকা খুটা লৰাই দিব পাৰিম নি? এইটোতো আচল কথা। আপুনি ভাল বস্তু খাই এই খুটাটো 1 ইঞ্চি লৰাব নোৱাৰে। মই ওচৰলৈ যাবই নালাগে, ইয়াৰ পৰা লৈ আছে। সেই চিন্তাটোত পৰিৱৰ্তন নহয়। পৰীক্ষিতে বহুত ভাবি চিন্তি দিছিল কলিক থাকিবলৈ। কলি বুলি বেলেগ বস্তু এটা নাই নহয়, বেয়া গুণবিলাক নহয়নে? যিটো কেঁচুৱাটো চুঁচৰি বাগৰি খোজকেইটা পোনাব বিচাৰিছে, এইজন আকৌ ডাঙৰ হৈ পেলাই খোজ বেকা হয় কিবা এটা খাইছে। কি চিন্তা মানে? ধৰ্ম অধৰ্মৰ কথা দূৰে থাকক, মানুহ হৈ থাকিবলৈ অন্ততঃ জীয়াই থাকিব লাগিব, শিকিব লাগিব আমি নহয়নে? সেইটো বাহিৰৰ পৰা আহি আমাক কোনোবাই নিশিকাহি, অকণমান চিন্তা কৰিলে সেইটো পোৱা যায়। তাৰ বাবে ঢেৰ শাস্ত্ৰ অধ্যয়নৰো প্ৰয়োজন নাই। সীমা হিন্দুস্তান পাকিস্তানৰ পৰা ককাই ভাইলৈকে সীমাটোক লাগি দন হয়, লগত একোৱেই লৈ যাব নোৱাৰোঁ। কম ডাঙৰ কথা নে বাৰু? একে আগতে অসুৰেও নিজৰ ভায়েকক হত্যা কৰাৰ কাৰণে কশিপুৰে নাৰায়ণৰ বিৰুদ্ধে অস্ত্ৰ তুলি লৈছিল। ভায়েকক ভাল পাইছিল কাৰণে, ভাতৃ হত্যা প্ৰতিশোধ ল'বলৈ। আজিকালি ককাই ভাই নমতা নমতিকৈ কিছুসকল গোটেই জীৱন পাৰ কৰি দিয়ে, মাটি বাৰী ইত্যাদি কিবা কাৰণত লাগি পেলাই। কম ডাঙৰ বেয়া কথা হৈছেনে? ধৰ্ম ক'ত আছে তেতিয়াহ'লে? ধৰ্ম অভাৱ হোৱা নাই, ধৰ্ম অনুষ্ঠানতো ভুলতো অভাৱ হোৱা নাই। আমি আছোঁ গোটেই পৃথিৱীখন ধৰি লওক, গোটেই অসমখন ঘূৰি 12 মাহত আমি 13টা সকাম পতা মানুহ নহয়নে? তাৰপাছত এইবিলাকৰ অভাৱ হোৱা নাই। অভাৱ যদি হৈছে সংস্কাৰৰ। আমি ইয়াত যিটো চোলা পিন্ধোঁ, ঘৰলৈ গৈ পেলাই সেইটো সলাই থৈ দিওঁ, আৰু সলাই থৈ পেলাই চকুত পৰাটো নথওঁ, বাকচত তলত ভৰাই দিওঁ, যাতে সহজতে উলিয়াব নোৱাৰোঁ। সংস্কাৰবিলাকো তেনেকুৱা হৈছে। সেইবাবে সেই কথাবিলাকত গুৰুত্বতা দি পেলাই যেতিয়া আমি নিজে সংস্কাৰমুখী হৈ থাকিব, তেতিয়াহে পৰিৱৰ্তন আহিব। তাৰ পাছত কি কৈছে যে বিহিত নাচৰি হোৱে বিকৰ্ম পাতেক। আমি কোনটো কাম কৰিব লাগে, কোনটো কাম শুদ্ধ, এই কথাটো জানো। কিন্তু শুদ্ধ বুলি জনাৰ পাছতো যদি সেই কৰ্মটো আচৰণ কৰা হয় নাই, তেতিয়াও বোলে পাপত পৰিব লগা হয়। সেইটো হৈছে বিকৰ্ম। আমাৰ যে আগতে কিছুসকলেকে চব কথা জানিব নালাগে, কিছুমান কথা জানিলেও বিপদ হয়, এই কাৰণেই কৈছিল। শাস্ত্ৰবিহিত কিবা এটা কথা মই কৰিব নালাগে বুলি জানিলোঁ, জনাৰ পাছত যদি মই সেইটো নকৰাকৈ আছোঁ, সেইটো মই বিকৰ্ম পাতেকত ভুগিব লগা হ'ব হয়নে? সেইকাৰণে সৰলতাটোত ঋষিসকলে, মহাপুৰুষসকলে সৰলতাত গুৰুত্ব দিয়া কাৰণ এইটোৱেই
কাৰণ অন্য উপাসনা মাৰ্গবিলাকৰ যিটো কঠিনতা আছে ইমানখিনি মানুহে শুদ্ধতা অৱলম্বন কৰিবগৈ নোৱাৰে সেইবাবে সহজ সৰল ভাবি যাতে নিজৰ দায়িত্বৰ জৰিয়তে ঈশ্বৰ কৰ্ম সাধন হয় এই কথাখিনিৰ বাবে গীতাৰ উপদেশ দিয়া হৈছিল গীতাৰ উপদেশ কেৱল অৰ্জুনৰ জৰিয়তেই নহয় অৰ্জুনৰ বাবেই নহয় অৰ্জুনৰ জৰিয়তে সমগ্ৰ মানৱ জাতিৰ বাবে ইয়াৰ পাছতে আহে কি জ্ঞান কৰ্ম সন্ন্যাস যোগ জ্ঞান কৰ্ম সন্ন্যাস যুগত কিহৰ কথা আলোচনা কৰা হৈছে কাৰণ সময় কম সেইকাৰণে অকণমান ওপৰে